বাজেট অধিবেশন আজিৰ পৰা আৰম্ভ হৈছে তাৰ আগতে মোক এটা উত্তৰ দিব লাগিব উইন্টাৰ সেশনটো কিয় হোৱা নাই বাজেট অধিবেশন হ'ব আজি স্পিকাৰে ক'লে যে নাই কিবা শিমলাত কিবা ক'ত হেৰি হৈছে প্ৰত্যেকজন স্পিকাৰৰ এটা সন্মিলন হৈছে তাতে এটা ৰেজলিউশন হৈছে যে ৰাজ্যপালৰ বক্তব্যৰ ওপৰত হেৰি কৰিব নালাগে আৰু বিৰোধিতা কৰিব নালাগে আৰু ইটো ৰেজলিউশন হৈছিল যে 45 ডেজ বিধানসভাখন হ'ব লাগে আজি আমাৰ গোটেই বছৰ হোল দা ইয়াৰ 17-18 দিন হ'ব আৰু বিধানসভাখন হৈছে আগতে ইটো উত্তৰ দিব লাগিব ৰুলছ এণ্ড প্ৰচিডিউৰ কণ্ডাক্ট অফ বিজনেছ এই বয়ৰ শপত লৈ এই বয়খন লৈ কেনে আমি বিধানসভাত যাওঁ ইটোত লেখা আছে 45 ডেজ কিয় নহয় আৰু আগতে বাজেট অধিবেশন হ'ব আমাৰ তৈয়াৰী আছে প্ৰত্যেকটা ঠিক আছে কিন্তু এই যে উইন্টাৰ সিজনটো হোৱা নাই তাৰ উত্তৰটো আগতে দিব লাগিব মই ভাবো এই উত্তৰটো আমাৰ প্ৰত্যেকজন বিধায়কে বিচাৰিব লাগে তাৰ পিছতে বাজেট সেশনৰ কি হয় কি কাৰ্যপ্ৰণালী হয় এইখিনি হ'ব লাগে বুলি মই ভাবো আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ